গুড মৰ্ণিং বন্ধুসকল। ভিডিঅ'টো কিমান দেৰিত আপলোড হ'ব ক'ব নোৱাৰিছোঁ। তো আজি মৰ্ণিং এতিয়া 5টা বাজিছে ৰাতিপুৱা। মই আমাৰ গাঁৱৰ ভিউ দেখাবলৈ গৈ আছোঁ আপোনালোকক। কেনেকুৱা লাগে মৰ্ণিং ভিউ, কেনেকুৱা কি মানুহে কাম কৰি আছে, খেতি কৰি আছে। মই বাটে গৈ একদম ফাইনেলি ইয়াৰ পৰা ওলালোঁ। মই সৰু ঘৰটোত আছিলোঁ। এইটো গাঁৱৰ ৰাস্তা বনাই আছে। কত বছৰৰ পৰা জন্মৰ পৰা আজিলৈকে পকালি দেখি পোৱাই নাই। পকালি হ'ব বুলি কৈ আছে, বনাই আছে। ইয়ালৈকে পালেহি, তাৰপিছত কিবা দিব বুলি কৈছে। তো এইটো ইফালে যাওঁ এতিয়া। হয়, আগত আছে পথাৰখন। যিমান পাৰে ভালকৈ দেখুৱাই যাম, চাই থাকিব। মানুহে খেতি কৰি আছে। খেতি কৰা মানুহে আমাৰতো কালি কঠীয়া ৰুলে বুলি শুনিছোঁ। চাওঁগে কিমানখিনি ৰুলে। গৈ আছোঁ খোজকাঢ়ি ফাইনেলি খোজকাঢ়ি আহি পালোহি। দেখিছে চাগে বেকগ্ৰাউণ্ড কিমান খেতি পথাৰ, মানুহে হাল বাই আছে। কেনেকুৱা লাগিছে চাগে কমেণ্ট কৰিবচোন। গাঁৱলীয়া পৰিৱেশ, খেতি কৰি থকা সময়ত এতিয়া ধুনীয়া ফুল ফুলি আছে। Wow, কোমল ফুল, জাম, গাঁৱলীয়া পৰিৱেশৰ ৰাস্তা। আজিও ইমান মানুহে কষ্টত থাকিবলগীয়া হৈছে এইবোৰ জেগাত। ইমান বোকা ফালি আজিও ৰাস্তা পদূলি ভাল হোৱা নাই বহুত জেগাত। পিছে এডোখৰ জেগা চব কিমান কষ্টৰে আজি যাবলগীয়া হৈছে। এখন গাড়ী ভালকৈ নাযাব, ইয়াত বাইকখনো ভালকৈ নাযাব, ইমান বোকা পানী। আৰু ইয়াত কঠীয়া পাৰি থৈছে নেকি, এইখিনি কঠীয়া হয় পায়। চব কঠীয়া পাৰি থৈছে। আৰু ভিতৰে আহি আছোঁ। চব এনেকুৱা পৰিৱেশ পাব, ৰাস্তা পদূলি এনেকুৱা পাব। চব গাঁৱলীয়া পৰিৱেশ চব এতিয়াও ভাল হৈয়ে পৰা নাই। চাৰ কেনেকুৱা জেগাত আহিব লাগে। চব দুখ লগা পৰিস্থিতি এতিয়া হৈ আছে গাঁৱত। দেখি সেইদি পানী পৰা হৈ আছে। এদিকে নাযাব বৰ্তমান, নাই এদিকে যাব লাগিব। কাৰণ সেইদিকে পুখুৰী এইটো পুখুৰী খান্দি দিছে। তাত পানীখিনি জমা হৈছে, যাব পৰা নাই। পিছে চৰকাৰৰ পুখুৰী আহিছিলে, এইবোৰ খান্দি দিলে, এতিয়া পানী যাব নোৱাৰিছে। এনেকুৱা সেইকাৰণে জমা লাগি আছে। খুবেই বেয়া খবৰ। পানী নগৈছে এতিয়া। বেয়া খবৰ, এইটো বহুত বেয়া খবৰ। বন্ধুসকল চক দুখীয়া আমাৰ জিন্দগী গাঁওখন কেনেকুৱা পৰিস্থিতি হৈ পৰিছে। পানীয়ে ইমান পানী, হাত সাগৰ পাৰ হৈও যে মানুহ বাস কৰি থাকে। আপোনালোকে সিমানখিনি জানেনে? সিমানখিনি পানী পাৰ হয়। আকাশখনত মানুহৰ ঘৰ আছে, তাত গৈ আছোঁ মই। খেতিও আছে সেইফালে। দেখুৱাম যিমানটো পাৰোঁ, চাই থাকিব ভিডিঅ'টি। এইবোৰ ইয়াত খেতি কৰিছে। এইটো মেইন পথাৰখন আপোনাক মই ওচনীয়ে দেখাই আহিলোঁ। এইবোৰ চুকে কাণে থকা মাটিবোৰ খেতি কৰা হৈছে। এইবোৰ কি ধান বুলি কয় আৰু পাছতে গম পাম। অঁ
আজি সঁচা ক'বলৈ গ'লে আপোনাক মই কথা এটা ক'ব বিচাৰোঁ যে এই নদীখন যোনখন আছে নলা নিচিনা আছিলে হাইয়াত আছিলে এখন এই ইয়াত মাটি খান্দি ইয়াত পালেহি। যদি চৰকাৰে ইয়াত যদি ৱাল নামাৰে তেতিয়াহ'লে এইটো নদী ইফালেও যাব পাৰে। কিমান দুৰ্ভাগ্য হ'ব বাপৰে, ই মহান পৰিস্থিতি আহি পৰিছে ইয়াত। চব ইমান দুৰ্ভাগ্য খবৰ, মাটি খান্দি আহি আছে এই চাইডে চাইডে। নতুন Meow, no, meow, no, meow, meow. তো কেলে বান্ধি থৈছে এইটো বদমাছ হয়। এইখিনি হাঁহ, এইখিনি আপোনালোকক দেখুৱাইছিলোঁ, ইয়াত পূৰা পানী হৈ গৈছিলে, সংসাৰ পানী হৈ গৈছিলে। ইয়ালৈকে সোমাই আছিলে নেকি। গাঁৱলীয়া পৰিৱেশৰ ভঁৰাল ঘৰ এনেকৈ এধা খোলা, তেজপাত সেইটো একদম কল থৈছে, কুকুৰা সেইটো জানে আৰু। চাইকেল আছে, বাইক আছে, বাইকখন পিছে ঠিকে হৈ আছে। লাইট জ্বলি আছে অট'মেটিক। আৰু আমাৰ হাঁহৰ গঁৰাল দেখাইছোঁ আপোনাক, এইটো এনেকৈ হাঁহৰ গঁৰাল বনাই থৈছে, দেখুৱাই দিছোঁ। হিৰ নেকি, এইটো ছাগলী গঁৰাল, ছাগলী গঁৰাল আপুনি দেখিছে মই কি দেখালোঁ গাঁৱলীয়া পৰিৱেশত। ইয়াত বেকগ্ৰাউণ্ডত দেখালোঁ, এতিয়া খেতি কৰা সময় হয়। আৰু আপোনাক দেখাম মই সৰু কিবা কিবি বহুতখিনি ভাল লগা। এইটো মধিয়াম গছ আছে, আৰু আপোনালোকৰ তেজপাত গছ দেখুৱাম। এইখিনি তেজপাত গছ, এইটো তেজপাত হয়, দেখিছে ইমান ধুনীয়াকৈ লাগি আছে তেজপাত। এইটো নিম তিতা, এইটো কলগছ আপুনি দেখিছে, ইমান চাপৰ কলগছ। এইটো বীজ জলকীয়া, ভোট জলকীয়া বুলি কয়, ভালকৈ দেখুৱাই দিছে। পকিব হৈছে বা কেঁচা হৈ আছে, বহুতখিনিয়ে গছ আছে কিবা কিবি গাঁৱলীয়া পৰিৱেশত। এই এটা ৰেষ্ট কৰা ঘৰ, খুবেই ভাল লাগে গৰম হ'লে। আৰু হাঁহ আছে, কুকুৰা আছে, চব সেইজোপা কল লাগি আছে এনেকৈ, চব সেই নিম্বু লাগি আছে। নিম্বুটো মই জুম কৰি দেখাইছোঁ, চব এইটো নিম্বু লাগিছে, নেমু আছে। আৰু পৰিৱেশত মই ইমানখিনিয়ে দেখালোঁ, আৰু কি দেখাম। এই মোৰ পিছে কি দেখি পাইছে, কিবা দেখি পাইছে নেকি? এইটো কঠীয়া হৈছে, কঠীয়া ৰুব, এডোখৰত ৰুব এতিয়া মাথাইছে। আজি দিনটো লাগিব সিহঁতৰ। পিছে আজিতো ইমানটোৱে দেখালোঁ, আজিলৈ বাই বাই। গাঁৱলীয়া পৰিৱেশৰ ভিডিঅ' ইমানেই দেখাব পাৰিলোঁ, বাই বাই।